যোৰহাট লাস্য ডান্স একাডেমীত দ্বিবাৰ্ষিক অনুষ্ঠান সম্পন্ন সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰ হলত উৎসাহ উদ্দীপনায় অনুষ্ঠিত হল লাস্য ডান্স একাডেমীৰ দ্বিবাৰ্ষিক অনুষ্ঠান। এই দ্বিবাৰ্ষিক অনুষ্ঠানটি অভ্যন্থা নামেৰে নামাকৰণ কৰে। উল্লেখযোগ্য যে লাস্য ডান্স একাডেমীৰ কণ শিক্ষাৰ্থীসকল যিসকলে সঞ্চালিকা তথা নৃত্যশিল্পী অৰ্চনা শৰ্মাৰ তত্বাৱধানত শিকি অহা ভাৰত নৃত্য আৰু বিভিন্ন নৃত্য পৰিৱেশনে দৰ্শকক মোহিত কৰে। অনুষ্ঠানটিত শিশু শিল্পীসকলে নিজৰ দক্ষতা আৰু নিষ্ঠা প্ৰদৰ্শন কৰাৰ লগতে নৃত্যৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ এক সুন্দৰ প্ৰতিফলন ঘটায়। এই অনুষ্ঠানটিৰ জৰিয়তে নৃত্যশিল্পৰ উন্নয়নৰ লগতে যোৰহাট তথা সমগ্ৰ অসমৰ সংস্কৃতি জগতলৈ এটি বলিষ্ঠ প্ৰয়াস দৰ্শোৱা হয়। এই অনুষ্ঠানটিত নৃত্যকলাৰ লগত দীঘলীয়া সময় ধৰি জড়িত থকা কেইজনমান সাংস্কৃতিক কৰ্মী বিশেষভাৱে সন্মানিত কৰা হয়, যাৰ জৰিয়তে নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগায়। সাংস্কৃতিকৰ এই সন্ধিয়াটোত উপস্থাপক হিচাপে উপস্থিত থাকে বিশিষ্ট ঘোষক ৰঞ্জন শৰ্মা, যিয়ে নিজৰ মাধুৰ্যপূৰ্ণ ঘোষণাৰে অনুষ্ঠানটোক অধিক ৰসাল কৰি তোলে। শিল্পীসকলৰ আন্তৰিক প্ৰচেষ্টা, সঞ্চালিকা অৰ্চনা শৰ্মাৰ নিষ্ঠা আৰু দৰ্শকৰ উৎসাহে অনুষ্ঠানটো এক সাফল্যমণ্ডিত ৰূপ লয়। এই ধৰণৰ অনুষ্ঠানে সমাজৰ নৃত্য আৰু সাংস্কৃতিকৰ প্ৰতি গঢ়ি তোলে সজাগতা, লগতে উদীয়মান শিল্পীসকলক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। আৰু আজি আমাৰ দ্বিতীয় নম্বৰ বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত হৈছিলে থিয়েটাৰ হলত অভিয়ানা নামেৰে আমি অনুষ্ঠানটো পাতিছিলোঁ। আৰু আমাৰ অনুষ্ঠান ভাগত অৰ্ধশতাধিক ছাত্ৰীয়ে পৰিৱেশন কৰিছিলে। আৰু ইয়াত আমাৰ ভাৰত নাট্যম, কথক, সৃষ্টিশীল আৰু সত্ৰীয়া নৃত্যৰ পৰিৱেশন কৰিছিলে। আৰু আমাৰ একাডেমীটো জেল ৰোড জোনাকী সংঘৰ সমীপতে অৱস্থিত। ইয়াত আপোনাৰ ভাৰত নাট্যম, ক্ৰিয়েটিভ ডান্স, নতুনকৈ কথক আৰু শাস্ত্ৰীয় গীতৰ প্ৰশিক্ষণ দিয়া হয়। ইয়াত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰত নাট্যম, ছেমি ক্লাছিকেল, কথক ফিউজন আৰু ৱেষ্টাৰ্ণ Tonight,